অভিযপ্ত 2025 যোৱাকালি হঠাতে খবৰটো পাই বহুত বেয়া লাগিছে আৰু খবৰটো পায়ে মাতো গৈছে যে জুবিন দাৰ আমাৰ মাজত নাই। এতিয়া মাও বহুত আবেগিক হৈ গৈছে। এতিয়া মই এটা কথা লক্ষ্য কৰিছোঁ, জুবিন দাক অকল আমাৰ প্ৰজন্মই ভাল পোৱা নাছিল, জুবিন দাক তেওঁলোকৰ প্ৰজন্মই ভাল পাইছিল। 20s আৰু 90s বুলি কোনো কথা নাই, জুবিন দাক সকলো মানুহে ভাল পাইছিল। জুবিন দাই অসমবাসীৰ কাৰণে কি কি কাম কৰি থৈ গ'ল সেইবিলাক আমি কৈ শেষ কৰিব নোৱাৰিম। সংগীত জগতৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ জগতলৈকে ইমানখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেইখিনি সদায় চিৰযুগমীয়া হৈ ৰ'ব। আৰু তেওঁ ইমান অপূৰ্ব কৰ্মৰাজিক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন দাই আমাক ইমানখিনি দি থৈ গ'ল, আমি জুবিন দাক উভতাই দিবৰ কাৰণে আমাৰ ওচৰতে কোনো নহয়। সেয়ে আমি সকলো জনতাই, সকলো অসমবাসী ৰাইজে একগোট হৈ চৰকাৰক এইটো বিনম্ৰ অনুৰোধ জনাব যে এটলিষ্ট এইকেইটা কাম জুবিন দাৰ কাৰণে কৰিলে। এক নম্বৰটো হ'ল অসমত এটা প্ৰতিমূৰ্তি বনাব লাগে, যিটো প্ৰতিমূৰ্তি উচ্চতা, সৰ্বোচ্চ উচ্চতা হওক এই ভাৰতবৰ্ষত, যাতে আহিবলগীয়া প্ৰজন্মই সদায় গম পাব যে জুবিন কোন আছিল। ছেকেণ্ডটো হ'ল জুবিন দাৰ কাৰণে এটা মিউজিয়াম বনাব লাগে, লাগিলে মিউজিয়ামটো ভাৰততে হওক বা গুৱাহাটীতে হওক কোনো কথা নাই, কিন্তু এটা মিউজিয়াম বনিব লাগে। জুবিন দাই আমাৰ কাৰণে প্ৰায় 38,000 পৰা 40,000 গান গাই থৈ গৈছে, অৱদান দি থৈ গৈছে। এই অৱদানখিনি প্ৰতিটো গান মিউজিয়ামত হ'ব লাগে। 3 নম্বৰ হ'ল 19 ছেপ্টেম্বৰ দিনটো অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানতে এইটো জুবিন দিৱস হিচাপে পালন কৰিব।